গোটেই বজাৰখন এতিয়া কমপ্লিটলি অনলাইনত দি দিয়া হ'ল আৰু অনলাইন মানে হ'ল আচলতে পৃথিৱীৰ আটাইতকৈ ধনী মানুহবিলাকৰ বেপাৰ। গতিকে আমাৰ বজাৰখন আগতে আপোনালোকে ধেমাজিত বজাৰ কৰিবলৈ গ'লে সৰু দোকান এখনৰ পৰা বস্তু কিনে। আজিকালি ধেমাজিত বজাৰ কৰিবলৈ গ'লে শ্বপিং মলৰ পৰা বস্তু কিনে। তাৰমানে দ্বিতীয় বজাৰখন কাৰ হাতত দি দিলে? আদানী, আম্বানী, টাটা, বিশাল মেগামাৰ্ট এনেকুৱা ভাৰতবৰ্ষৰ ধনীবিলাকৰ হাতত দ্বিতীয় ডাঙৰ বজাৰখন হয়নে? যাৰ ফলস্বৰূপে কি হৈছে, এতিয়া আমাৰ অসমৰ চব বজাৰবিলাক বেয়া। সেইকাৰণে যিবিলাক মানুহ কাম কৰি খোৱা মানুহ, বেপাৰী মানুহ, সেই বেপাৰী মানুহ প্ৰত্যেকে বিচাৰিছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ভাঙি দিব লাগে আৰু অসমত নতুন চৰকাৰ কৰিব লাগে আৰু নতুন চৰকাৰ কৰিলে আমাৰ আকৌ বেপাৰ বাণিজ্যবিলাক ভাল হ'ব।